অসুবিধা মানে বহুত পাইছোঁ। কালি খেতিটো আমাৰ মানে শুকনা আছিল। আজি আহি কেনে ৰাতিপুৱা আহি কেনে চাইছোঁ একদম ডুবি গৈছে। এতিয়া মানে কামলা চামলা লৈ কেনে ডুবি ডুবি মানে ধানটো কাটব লগা হৈছে। এই অঞ্চলত কিমান বিঘা মান এনেকুৱা হ'ল? মন্দিয়াৰ পৰা ইমান বাঘবৰ লগি মোটামুটি হাজাৰ হাজাৰ বিঘা আছে, চব ডুবি গৈছে। ডুবি গৈছে। কৃষকৰতো বহুত লোকচান। কৃষকৰ মানে বহুত লোকচান হৈছে। এইটো দি আমি পৰিয়াল পোছপাছ কৰি আছোঁ। এইটো দি মানে আপোনালোকৰ হয় পৰিয়ালটো চলে। হয়, এইটো দি পৰিয়ালটো চলাই আছোঁ। এতিয়া যদি এইবছৰ ধান কাটিব নোৱাৰিলে কেনেকুৱা অসুবিধা পাব? অসুবিধা মানে বহুত পাম। এতিয়া মানে সেইটো ক'ব লগা আৰু ভাষা নাই, বহুত অসুবিধা পাম। কিমান মান ধান হ'ব? ধানটো মানে যদি আগতে মানে ভাল কাটিলে হয় তেনেহ'লে 30-35 মোন কৰি হয় বিঘা। আৰু এতিয়া আৰু 15-20 মোন কৰি হ'ব। কেঁচা ধান কাটিছোঁ। কিমান লোকচান হ'ল এই বছৰ আপোনাৰ? বহুত লোকচান হৈছে। কি বিঘা কৰিছিলে আপুনি? মই মানে বনছোঁ বেছি বনা নাই, 2 বিঘামান। তথাপিতো 40,000 খৰচাটো গেছে আমাৰ মোটামুটি 40,000 মান গেছে। বহুত মানে মিচিঙেদি তেল আনি মানে পানীটো দিব লাগে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মানে এইটো আহ্বান জনাই আছোঁ যে আমাৰ দুখীয়া মানুহক মানে চৰকাৰে চাব লাগে, মানে কিবা সহায় সহযোগিতা ক্ষতিপূৰণ দিব লাগিব। এগ্ৰিকালচাৰৰ কোনো লোক আহিছিল নে ইয়াত? নাই, এগ্ৰিকালচাৰৰ লোক অহা নাই। অসুবিধা মানে বহুত পাইছোঁ। কালি খেতিটো আমাৰ মানে শুকনা আছিল। আজি আহি কেনে ৰাতিপুৱা আহি কেনে চাইছোঁ একদম ডুবি গৈছে। এতিয়া মানে কামলা চামলা লৈ কেনে ডুবি ডুবি মানে ধানটো কাটব লগা হৈছে। এই অঞ্চলত কিমান বিঘা মান এনেকুৱা হ'ল? মন্দিয়াৰ পৰা ইমান বাঘবৰ লগি মোটামুটি হাজাৰ হাজাৰ বিঘা আছে, চব ডুবি গৈছে। কৃষকৰতো বহুত লোকচান। কৃষকৰ মানে বহুত লোকচান হৈছে। এইটো দি আমি পৰিয়াল পোছপাছ কৰি আছোঁ। এইটো দি মানে আপোনালোকৰ হয় পৰিয়ালটো চলে। হয়, এইটো দি পৰিয়ালটো চলাই আছোঁ। এতিয়া যদি এইবছৰ ধান কাটিব নোৱাৰিলে কেনেকুৱা অসুবিধা পাব? অসুবিধা মানে বহুত পাম। এতিয়া মানে সেইটো ক'ব লগা আৰু ভাষা নাই, বহুত অসুবিধা পাম। কিমান মান ধান হ'ব? ধানটো মানে যদি আগতে মানে ভাল কাটিলে হয় তেনেহ'লে 30-35 মোন কৰি হয় বিঘা। আৰু এতিয়া আৰু 15-20 মোন কৰি হ'ব। কেঁচা ধান কাটিছোঁ। কিমান লোকচান হ'ল এই বছৰ আপোনাৰ? বহুত লোকচান হৈছে। কি বিঘা কৰিছিলে আপুনি? মই মানে বনছোঁ বেছি বনা নাই, 2 বিঘামান। তথাপিতো 40,000 খৰচাটো গেছে আমাৰ মোটামুটি 40,000 মান গেছে। বহুত মানে মিচিঙেদি তেল আনি মানে পানীটো দিব লাগে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মানে এইটো আহ্বান জনাই আছোঁ যে আমাৰ দুখীয়া মানুহক মানে চৰকাৰে চাব লাগে, মানে কিবা সহায় সহযোগিতা ক্ষতিপূৰণ দিব লাগিব। এগ্ৰিকালচাৰৰ কোনো লোক আহিছিল নে ইয়াত? নাই, এগ্ৰিকালচাৰৰ লোক অহা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।